ওদালগুৰিত প্ৰতিষ্ঠিত ব্যৱসায়ী পৰিয়ালে আদিবাসী জনগোষ্ঠী লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হয়। জিলাখনৰ পানেৰী থানাৰ অন্তৰ্গত গৰুৱাঝাৰত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, ওদালগুৰি জিলা সমিতি, গৰুৱাঝাৰ আঞ্চলিক সমিতি, ভেৰগাঁও আঞ্চলিক সমিতি আৰু আটাৰীঘাট আঞ্চলিক সমিতিৰ লগতে আঠছা জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত প্ৰতিবাদস্থলীত উপস্থিত থকা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল বাইকে সাংবাদিকক জনোৱা মতে, নানু মুণ্ডা নামৰ লোকজনে গৰুৱাঝাৰত ঘৰ সাজি বাস কৰিছিল। কিছু বছৰৰ পূৰ্বে নানু মুণ্ডাৰ মাতৃৰ এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তাৰে কিছুদিনৰ পাছত ঘৰটোত আকস্মিকভাৱে জুই লগাত নানু মুণ্ডা গৃহহীন হৈ পৰে। পাছত ওচৰতে থকা অৰঙাজুলি চাহ বাগিচাত কৰ্মৰত হোৱাৰ লগতে বাগিচাখনৰ বাসগৃহত বসবাস কৰিবলৈ যদিও বাগিচাখনৰ পৰা অৱসৰ লোৱাত উক্ত ভূমিত ঘৰ সাজিবলৈ যো-জা কৰাৰ সময়তে ওচৰতে থকা প্ৰতিষ্ঠিত ব্যৱসায়ী মকপাল, তপন পাল আৰু পিণ্টু পালৰ পৰিয়ালে আহি ঘৰ বনোৱাত বাধা প্ৰদান কৰে। এই বিষয়ে পানেৰী আৰক্ষী থানাৰ লগতে আঠছাকে ধৰি বহুকেইটা স্থানীয় সংগঠনক ভূমিৰ প্ৰকৃত স্বত্বাধিকাৰী নানু মণ্ডলে জনোৱাত সকলোৱে উক্ত বিষয়টো সমাধান কৰাৰ বাবে আগন্তুক 12 ফেব্ৰুৱাৰী তাৰিখে দিন ধাৰ্য কৰা হয়। কিন্তু হঠাৎ আজি প্ৰতিষ্ঠিত ব্যৱসায়ী পৰিয়ালটোৱে ঘৰ বনাবলৈ প্ৰচেষ্টা চলোৱাত আঠছা আৰু স্থানীয় লোকসকলে বাধা প্ৰদান কৰাৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই ক্ষেত্ৰত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। হয়, আজি এটা বিশেষ স্পৰ্শকাতৰ বিষয় আজি আমি ধৰ্ণা দিবৰ কাৰণে বাধ্য হ'লোঁ। আজি যিহেতুকে অৰঙাজুৰি কাষতে গৰিয়াঝাৰত যিহেতুকে আমাৰ আদিবাসী পৰিয়ালৰ এগৰাকী নানু মুণ্ডা নামৰ এগৰাকী ব্যক্তিৰ যিহেতুকে ইয়াত মাটি আছে, 1 বিঘা 1 কঠা 17 লেচা যিহেতুকে মাটি ইয়াত আছে। আৰু সেই মাটিটো যিহেতুকে অৰঙাজুলি চাহ বাগিচাৰ চেলিং এক্টৰ যিহেতুকে মাটি, আৰু সেই মাটিটো কেৱল মাত্ৰ চাহ বাগিচাত কাম কৰি থকা বনুৱাসকলৰে যিহেতুকে অধিকাৰ থাকে। সেই নানু মুণ্ডাৰ মাটি যিহেতুকে 2020 চনলৈকে তেখেতে যিহেতুকে খাজনা দি আহিছে, আৰু সেই মাটিৰ দাগ নম্বৰ যিহেতুকে 90, আৰু সেই 90 নম্বৰ দাগ নম্বৰত যিহেতুকে নানু মুণ্ডাই ইতিমধ্যে 2020 চনলৈকে যিহেতুকে খাজনা দি আহিছে। আৰু 2020 চনৰ পিছত যিহেতুকে চৰকাৰে যিহেতুকে তজি মাটি হওক বা একচনীয়া মাটি, এইবিলাক মাটিৰ ক্ষেত্ৰত কিন্তু চৰকাৰে যিহেতুকে বন্ধ কৰিছে, আৰু সেই চব খাজনা যিহেতুকে বন্ধ কৰিছে। এতিয়া কথাটো হৈছে কি, নানু মুণ্ডাৰ মাটি কেইগৰাকীমান ব্যক্তি, ওচৰৰে কেইগৰাকীমান ব্যক্তি যিহেতুকে তেখেতসকলে এই মাটিটো তেখেতসকলে লুটপাট কৰিব বিচাৰিছে। আৰু নানু মুণ্ডাই যেতিয়া নেকি এই মাটিডৰাত আছিল, এটা সময়ত যিহেতুকে তাৰ ঘৰ যেতিয়া জ্বলি গৈছিলে, ঘৰ জ্বলি যোৱাৰ পিছত তেওঁ যিহেতুকে ওচৰৰে অৰঙাজুলি চাহ বাগিচাত তেওঁ যিহেতুকে ৱৰ্কাৰ হয়, চাহ শ্ৰমিক যিহেতুকে হয়, তাতে যিহেতুকে বসবাস কৰি আছিল। যেতিয়া তেওঁলোকে সেই চাহ বাগিচাৰ পৰা কোম্পানীয়ে ৰিটায়াৰ দিয়াৰ পিছত ইয়াত যিটো তেখেতে নিজৰ মাটিত যিহেতুকে ঘৰ বনাবলৈ আহোঁতে তেখেতসকল এই মাটিডৰাৰ ওচৰতে যিহেতুকে কেইগৰাকীমান ব্যক্তি, 3জন ব্যক্তি যিহেতুকে মকপাল, তপন পাল আৰু পিণ্টু পাল, এই 3গৰাকী ব্যক্তিয়ে আজি এই নানু মুণ্ডাক যিহেতুকে হোজা এজন মানুহ, যিহেতুকে ব্যক্তিগৰাকী একেবাৰে নিৰীক্ষৰ, শিক্ষা দীক্ষা নাই, একেবাৰে দৰিদ্ৰ পৰিয়াল, সেইগৰাকী ব্যক্তি যেতিয়া নেকি ইয়াত ঘৰ বনাবলৈ আহে, তেতিয়া তেখেতসকলে কি কৰে, ভয় ভাবুকিৰে সেই মাটিটোত ঘৰ বনাব বাধা দিয়ে, আৰু তেখেতসকলে এই মাটিটো দখল কৰিব যিহেতুকে বিচাৰিছে। আৰু যেতিয়া নেকি ঘৰ বনাবলৈ আহে বাধা দিয়ে, তেতিয়া যিহেতুকে তেওঁ ভয়তে যিহেতুকে আদিবাসী ছাত্ৰ সন্থাৰ ওচৰত তেখেতে এটা আবেদন দিছিলে। আৰু সেই আবেদনৰ ভিত্তিত আমি যিহেতুকে যোৱা জানুৱাৰী মাহৰ 21 তাৰিখে আমি এটা সভা এখন আয়োজন কৰিছিলোঁ, আৰু সেই সভাত আমি এইসকল ব্যক্তিক মকপাল, তপন পাল, পিণ্টু পালক আমি আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই তেখেতসকলক আমি সেই সভাখনত আমি মাতিছিলোঁ। কিন্তু সকলো দল সংগঠন, আদিবাসী ছাত্ৰ সন্থা, আদিবাসী বিদ্ৰোহী সংগঠন, ইয়াত থকা VDP, ইয়াত থকা গাঁওবুঢ়া, ইয়াত থকা অঞ্চলত যিমানখিনি বুদ্ধিজীৱী আছে, চাহ বাগিচা অঞ্চলত থকা চিটু, চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, এই সকলোকে আমি মাতিছিলোঁ। তেখেতসকলে আহিল। কেৱল মাত্ৰ এই যিসকল ব্যক্তি নেকি নানু মুণ্ডাৰ মাটি দখল কৰিবৰ কাৰণে তেখেতসকলে অহৰহ চেষ্টা কৰি আছে, এই মকপাল, তপন পাল, পিণ্টু পাল, কিন্তু সেইখনৰ মিটিঙত তেখেতসকলে নাহিল। আৰু যেতিয়া আমি খবৰ পালোঁ, তেখেতসকলে ঘৰ চৰ একেবাৰে তালা মাৰি তেখেতসকলে পলাই পত্ৰং দিছিল। গতিকে ইয়াৰ পিছতে আহি আমি এই মাটিডৰাত যিহেতুকে আমি
নিজেই যিহেতুকে নানু মুণ্ডাক আমি কৈছিলোঁ যে ঘৰ এটা বনাওক আৰু সেই হিচাপত তেওঁ ঘৰ বনাইছে আৰু 4 সীমা নিজে ঠিক যিহেতুকে কৰা হৈছিল। এতিয়া কথাটো হৈছে কি এই মকপাল, তপন পাল, পিণ্টু পালে আজি বিভিন্ন ধৰণৰ প্ৰলোভন কিছুমান মানুহক দি আহিছে। টকাৰ প্ৰলোভন দি কিছুমান মানুহক ইয়াতে খটোৱা হৈছে। খটাই ইয়াতে মানুহ মাটি বেদখল কৰিবৰ কাৰণে তেখেতসকল আহি থাকে। আৰু আমি যিহেতুকে আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী বিদ্ৰোহী সংগঠন যিহেতুকে জড়িত হয় এই মাটিটোক আদিবাসী জাতিৰ স্বাৰ্থত এই নানু মুণ্ডাক যিহেতুকে আমি মাটিখিনি ওলাই দিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। কাৰণ কথা এটাই, যিহেতুকে নানু মুণ্ডা যিহেতুকে আমাৰ আদিবাসী জনগোষ্ঠীৰ এটা যিহেতুকে সন্তান হয় আৰু সেই তেখেতৰ মাটি যিহেতুকে বলপূৰ্বকভাৱে কোনোবাই দখল কৰিব, বলপূৰ্বকভাৱে তেওঁক হেঁচা দিব, ধমকি দিব, প্ৰাণে মৰা ভাবুকি দিব, এই কথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই কিন্তু কেতিয়াও মানি নলয়। আৰু এই যিটো মাটি বেদখলৰ কথা আৰু এই মাটিটোৰ কেলেংকাৰীত যিহেতুকে এই মন্টু পাল, মকপাল আৰু পিংকু পালহঁতে কি কৰে, তেখেতক কেৱল মাত্ৰ আৰক্ষীৰ ওচৰত তেখেতসকলক গৈ তেখেতক কমপ্লেইন দিয়ে। আৰু আৰক্ষীৰ ওচৰত সোধোৱাকৈ আমি পানেৰী থানা, আৰক্ষী থানাত আমি গৈ পেলাই গোটেইখিনি আমি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত তেখেতসকলক আমি কওঁ যে তেখেতসকলৰ যদি এই মাটিটো প্ৰকৃততে যদি তেখেতসকলৰ হয় তেতিয়াহ'লে তেখেতসকলৰ মাটিৰ কাগজটো আমাক দেখুৱাওক। মাটিৰ কাগজ তেখেতসকলে দেখুওৱাৰ কাৰণে তেখেতসকলৰ কলিজা নাই, সাহস নাই, গতিকে তেখেতসকলে দেখুৱাব নোৱাৰে। গতিকে তেখেতসকলে আমি কৈছিলোঁ 90 নম্বৰ দাগটো নানু মুণ্ডাৰ মাটি হয় আৰু তেখেতসকলে কয় 90 নম্বৰ এই দাগটো আমাৰ নহয়, কিন্তু আমাৰ মাটি বেলেগ আছে, তেনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দিয়ে। কিন্তু যেতিয়া নেকি নানু মুণ্ডা ইয়াতে ঘৰ বনাবলৈ আহে তেতিয়া তেওঁলোকে মানে বাধা আৰোপ কৰে। কিন্তু এনেকুৱা ধৰণৰ ভয় ভাবুকি কিন্তু আদিবাসী ছাত্ৰ সন্থাই নামানে আৰু আদিবাসীসকলে কিন্তু কেতিয়াও ভয় ভাবুকি ভয় কৰা জাতি নহয়, এই সঠিক স্পষ্ট। বিৰচা মুণ্ডাই কিন্তু মাটিৰ কাৰণে যিটোকে আন্দোলন কৰিছিল আমিও এই আন্দোলন কৰাৰ কাৰণে কিন্তু সাজু আছোঁ, স্পষ্ট কৈ দিছোঁ। আৰু এই মকপাল, তপন পাল আৰু পিণ্টু পালক সকিয়াই দিব বিচাৰিছোঁ, তেখেতসকলে আদিবাসীৰ মাটি লুটপাট কৰা বন্ধ কৰক, অন্যথাই কিন্তু পৰিস্থিতি কিন্তু বিষমভাৱে স্পষ্ট। আৰু এটাই কথা, এই মাটিটো যিটোকে চিলিং এক্টৰ মাটি, অৰঙাজুলি চাহ বাগিচা চিলিং এক্টৰ মাটি হয় আৰু এই চিলিং এক্টৰ মাটি যিটো কেৱল মাত্ৰ অধিকাৰ যদি থাকে সেই বাগানত কাম কৰি থকা, চাহ বাগিচাত কাম কৰি থকা সেই শ্ৰমিকবিলাকৰহে কিন্তু অধিকাৰটো থাকে। গতিকে ইয়াত বহুত তেনেকুৱাকৈ মাটিবিলাক আছে, চিলিং এক্টৰ মাটি বহু মানুহ কিন্তু দখল কৰি ৰাখিছে। আজি যদি আমি আন্দোলন কৰোঁ আৰু এই আইন অনুসৰি যদি মাটিখিনি যদি উলিয়াব বিচাৰোঁ তেতিয়া সকলোৱে কিন্তু মাটি দি দিব লাগিব, এই কথাটো স্পষ্ট। আমি সেইখিনি কৰিব বিচৰা নাই, আমি কেৱল মাত্ৰ নানু মুণ্ডাই যিহেতুকে আমাক এখন আবেদন দিছে, তেখেতে যিহেতুকে আমাক এটা আপত্তি দৰ্শাইছে আৰু সেই হিচাপত জাতিৰ স্বাৰ্থত নানু মুণ্ডাৰ কাৰণে আমি থিয় হৈছোঁ। আৰু নানু মুণ্ডাৰ মাটি কিন্তু 1 ইঞ্চিও এৰি দিয়া হ'ব, এই কথাটো স্পষ্ট। আৰু যোৱা থানাত যিহেতুকে পানেৰী থানাত যিহেতুকে এটা আলোচনা হৈছিলে, বেংগলী ফেডাৰেশ্যন যিহেতুকে আহিছিল, তেখেতসকলে বেংগলী ফেডাৰেশ্যনৰ আলোচনা হ'ল যে অহা যিটো ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে এটা আলোচনা হ'ব, ইয়াত মিটিং হ'ব। মিটিং হোৱাৰ পিছত গোটেইখিনি কথা মানে তন্নকৈ চালি জালি চাই কিবা এটা সিদ্ধান্ত হোৱাৰ কথা যিহেতুকে আছিল। কিন্তু আমি দেখিলোঁ তেখেতসকলক আমি ফোনো কৰিলোঁ, ফোন কৰাৰ পিছত তেখেতসকলে কিন্তু তুলুঙা মন্তব্য দিছে। তেখেতসকলে কৈছে যে পূৰ্বৰ পৰা তাতে থকা ঘৰৰ কাষতে যিহেতুকে ঘৰ বনাই থকা কথাটো তেওঁলোকে ক'লে, কিন্তু তেখেতসকলে জানে, তেখেতসকলে কিন্তু মকপাল, তপন পাল, পিণ্টু পালৰ হৈ তেখেতসকলে এই পানেৰী থানাত তেখেতসকলে গৈছিল আৰু আমাৰ লগত কিন্তু মুখামুখি হৈছিল। কিন্তু তেখেতসকলে যিটো সিদ্ধান্তৰ কথাটো কোৱা হৈছিল সেই সিদ্ধান্তটো কিন্তু তেখেতসকলে ভংগ কৰিছে। এতিয়াও কিন্তু আদিবাসী ছাত্ৰ সন্থাও কিন্তু আমি মানি নলওঁ, আদিবাসী বিদ্ৰোহী সংগঠন কিন্তু মানি নলওঁ, এই কথাটো স্পষ্ট। আদিবাসী দালালবিলাকক আমি সকিয়াই দিব বিচাৰিছোঁ। আৰু এইসকল মানুহ, এই মকপাল, তপন পাল, পিণ্টু পালসকলে আদিবাসী কেইটামান মানে মানুহবিলাকক তেখেতসকলে ফিটিং কৰিছে, ফিটিং কৰি মানুহ পঠিয়াই দিয়ে, তেওঁলোকে পইচাৰ টোপ দিব, তেওঁলোকে আহে। গতিকে এই পইচাৰ টোপ দিলে যে আমি ভুলকি যাম, পইচাৰ টোপ দি যে প্ৰলোভন যে আমি ভুলি যাম, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। আমি জাতিৰ কাৰণে যিহেতুকে ওলাই আহিছোঁ আৰু নানু মুণ্ডাৰ কাৰণে যিহেতুকে ওলাই আহিছোঁ, নানু মুণ্ডাৰ মাটি 1 ইঞ্চিও কিন্তু এৰি দিয়া নহ'ব, এই কথাটো স্পষ্ট। আৰু এটাই কথা সকিয়াই দিব বিচাৰিছোঁ, যিসকল আদিবাসী জনগোষ্ঠীৰ কিছুমান আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন কিছুমান বিষয়ববীয়াবিলাক ইয়াত জড়িত হৈ আছে, তেখেতসকলে কি নাজানে নেকি জাতিৰ স্বাৰ্থত আমি আন্দোলন কৰি আছোঁ আৰু তেখেতসকলে পইচাৰ কাৰণে তেওঁলোকে দৌৰি আছে। গতিকে তেখেতসকলক সকিয়াই দিব বিচাৰিছোঁ, আমাৰ হাতত লিষ্ট আহি পৰিছে যিসকলে নেকি এই মন্টু পাল, তপন পাল আৰু পিণ্টু পালৰ হৈ কাম কৰি আছে, তেখেতসকলৰ নামবিলাক লিষ্ট আহি আছে। আজি আমি ৰাজহুৱা কৰিব বিচৰা নাই, আজি আমি তেখেতসকলে সকিয়াই দিব বিচাৰিছোঁ, তেখেতসকলে এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰা বন্ধ কৰক, অন্যথাই তেখেতসকলৰ নাম কিন্তু আমি সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱা কৰিবৰ কাৰণে কিন্তু আদিবাসী ছাত্ৰ সন্থাই বাধ্য হ'ব, এই কথাটো স্পষ্ট।
আৰু চাওক যিহেতুকে নানু মুণ্ডাৰ যিহেতুকে 1 ইঞ্চি তেওঁৰ মাটি যিহেতুকে এতিয়া তেওঁৰ নাই আৰু যিটো মাটি আজি তেওঁ খাজনা ভৰি আছিল ইমান দিন ধৰি সেই মাটিটোত তেওঁ যিহেতুকে ঘৰ বনাই আছে আৰু চৰকাৰে ইতিমধ্যে লাগু যিহেতুকে কৰিছে ভূমিহীন মানুহক যিহেতুকে চৰকাৰে যিহেতুকে মাটি দিয়াৰ ব্যৱস্থা যিহেতুকে কৰিছে আজি তাৰিখ আমি দেখিবলৈ পাইছোঁ নানু মুণ্ডা এতিয়া বাগান কোৱাৰ্টাৰ পৰা ৰিটায়াৰ্ড হোৱাৰ পিছত তেওঁৰ যিহেতুকে ঘৰ বনাই থাকিবৰ কাৰণে তেওঁৰ কিন্তু মাটি নাই মাটি যদিও আছিল এইখিনি তেওঁৰ মাটিটো আছিল আৰু এই মাটিটো যদি কোনোবাই বেদখল কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় এই কথাটো স্পষ্ট